আসনি বাড়ি মানুষ বাড়িতে নি রে হ্যাঁ বর্তমানে আরডিএফর গাড়ি এসে গেছে তো সেই গেছে নি নাই মানুষ নাই নাই মনে হয় ঘর তখন তো ছিল না তারা রাত দেবো পারিবা না তারা বর্তমানে ঘর নাই ও না ঘর থাকলে ও নাই না ও নামে উঠিলাম মানুষ বর্তমানে নাই ঘর ভাই ও ভাই বাড়িতে নি তুমি কইন বাড়িতে খাওয়া আসনি বাড়িতে খাওয়া আসো হবাড়িত দেখো না তারা আসনি হবাড়িত তারা দরবানে কেতিয়া মোচন হ'ব এই দুখ কেতিয়া শেষ হ'ব এই জমৰ যাতনা স্বাধীনতাৰ পিছৰ পৰা আমাৰ এই অঞ্চলত বাৰিষাৰ আগমনত এনেধৰণৰ কষ্ট হয় ছোৱালীজনীয়ে মাক দেউতাকক হেৰুৱাই উভয়ান্তৰ হৈ আমাৰ লগ ধৰিছে মানুহ মানুহৰ বাবে সেই কথাষাৰ বিশ্বাস ৰাখি আমিও সহায় কৰিবৰ উদ্দেশ্যে আগবাঢ়িলোঁ হোজাই জিলাৰ প্ৰায় ৭৭খন গাঁও বৰ্তমানে বানৰ কবলত কেইবা হাজাৰ মানুহ ক্ষতিগ্ৰস্ত কেইবা হাজাৰ মানুহ আশ্ৰয় শিবিৰত পানীৰ এই তাণ্ডৱ দেখি বুকুখন কঁপি উঠে যোনে যি প্ৰকাৰে পাৰে সহায় কৰিবৰ উদ্দেশ্যে ওলাই পৰিছে কোনোবাই নাৱৰে ঘৰৰ পৰা ওলাইছে আকৌ কোনোবাই নাৱৰে মানুহক সহায় কৰিবৰ উদ্দেশ্যে আগবাঢ়ি গৈছে চাৰিওফালে পানীয়েই পানী একেবাৰে প্ৰবল বানপানী সাগৰৰ সাদৃশ পানীয়ে আগুৰি ধৰিছে হোজাই জিলাৰ বিশেষকৈ যমুনামুখ তথা ডেকুৰা নগাইপাম SDRFৰ বাহিনীয়ে সষ্টম হৈ পৰিছে উঠি পৰি লাগিছে মানুহক সহায়ৰ উদ্দেশ্যে যোনে যি প্ৰকাৰে সহায় কৰিছে একমাত্ৰ মনত এষাৰ কথা বিশ্বাস ৰাখিছে মানুহ মানুহৰ বাবে বিপদত অকল মানুহেই মানুহক সহায় কৰে কিন্তু ভয় লাগে চাৰিওফালে পানীৰ এই অৱস্থা দেখি সাগৰ সাদৃশ পানীৰ মাজতেও SDRF বাহিনীয়ে নিজৰ কাম চলাই গৈছে এতিয়াও বহু মানুহ আবদ্ধ হৈ পৰি আছে ঘৰৰ ভিতৰত আকস্মিকভাৱে বানপানী বাঢ়ি যোৱাৰ ফলত এনে অৱস্থা হৈছে আজি আমি আপোনালোকক এই সামগ্ৰিক দৃশ্যখিনি হোজাই জিলাৰ যমুনামুখ ডেকুৰা নগৈয়াপাম আদি অঞ্চলৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই প্ৰতিজনকে আহ্বান কৰিছোঁ আপোনালোকে ওলাই আহক মানুহ মানুহৰ বাবে সেই কথাষাৰ বিশ্বাস ৰাখি সহায়ৰ উদ্দেশ্যে কাৰণ মানুহেই মানুহক সহায় কৰিব পাৰিব